বন্ধুসকল আজি আমি 5টা এনে নিয়মৰ কথা আলোচনা কৰিম যিকেইটা নিয়ম জানিলে আমি অতি সোনকালে ফাইনেন্সিয়েল ফ্ৰীডম পাবলৈ সক্ষম হ'ম আৰু এনে ধৰণৰ ফাইনেন্সিয়েল টপিকৰ বিষয়ে আন কোনো ইউটিউব চেনেলত আপুনি বিচাৰিলেও নাপাব নাইবা কোনো স্কুল কলেজতো এই বিষয়ে শিকোৱা নহয় সেইবাবে বেছিভাগ মানুহে যেতিয়া 40-50 বছৰত ভৰি দিয়ে তেতিয়া তেওঁলোকে এই বিষয়ে অনুভৱ কৰে কিন্তু তেতিয়ালৈ বহুত দেৰি হৈ যায় আৰু তেতিয়া তেওঁলোকে এইটো অনুশোচনা কৰে যে তেওঁলোকৰ জীৱনৰ ইমান কেইটা বছৰ অথলে গ'ল গতিকে যদি আপুনি ডেকাই আছে বা ষ্টাডি কৰি আছে বা জব কৰি আছে তেন্তে এই 5টা নিয়ম আপুনি ফলো কৰিব লাগিব প্ৰথমে আমি এটা উদাহৰণ লৈ ভিডিঅ'টো আৰম্ভ কৰোঁ দুজন বন্ধু আছিল বন্তি আৰু নিখিল দুয়ো একেখন কলেজতে পঢ়িছিল দুয়োজনৰে ডিগ্ৰী কমপ্লিট হোৱাৰ পাছত এটা ডাঙৰ কোম্পানীত চাকৰি পালে আৰু কোম্পানীটোৱে মাহিলী 30,000 কৈ তেওঁলোকক দৰমহা দিয়ে বন্তিৰ সৰুৰে পৰাই সপোন আছিল যে সি নিজৰ কাৰণে এটা ডাঙৰ ঘৰ বনাব আৰু এখন দামী গাড়ী কিনি অফিচলৈ অহা যোৱা কৰিব আৰু চাকৰিটো পোৱাৰ লগে লগে সি তাৰ সপোন পূৰণ কৰাৰ কথা ভাবিলে আৰু কেইদিনমান পাছতে সি ঘৰ বনাবলৈ বেংকৰ পৰা এটা লোন ল'লে আৰু ছমাহৰ ভিতৰতে বন্তিয়ে তাৰ সপোনৰ ঘৰটো নিৰ্মাণ কৰিলে ঘৰৰ মানুহেও যথেষ্ট সুখী অনুভৱ কৰিলে কাৰণ তেওঁলোকৰ মা দেউতাই তেনেকুৱা এটা ঘৰ কেতিয়াও বনাব পৰা নাছিল আৰু বন্তিয়েতো চাকৰিটো কৰিয়ে এটা ধুনীয়া ঘৰ বনাই পেলালে কিন্তু ইয়াতে কেনাটো লাগিল কাৰণ ঘৰটো বনোৱাৰ বাবে যিটো লোন লৈছিল তাৰ মান্থলি EMI 12,000 কৈ 20 বছৰৰ বাবে দিব লাগিব তাৰ কেইদিনমান পাছত বন্তিয়ে আৰু এটা লোন লৈ কাৰ এখন কিনিলে য'ত মান্থলি EMI 6,000 কৈ দিব লাগে তাৰ পাছত বাকী খৰচ যেনে ইলেক্ট্ৰিচিটি বিল মোবাইল ৰিচাৰ্জ টিভি ৰিচাৰ্জ কাৰ চলাবলৈ পেট্ৰলৰ খৰচ গেলামাল দোকানৰ বাকী এইবিলাকৰ নামত খৰচ হয় প্ৰায় 8,000 টকা আৰু বন্তিয়ে সদায় ৰেষ্টুৰেণ্টৰ খাদ্য খাই ভাল পায় শ্বপিং মলত বজাৰ কৰি ভাল পায় আৰু বন্ধুৰ সৈতে পাৰ্টি কৰি ভাল পায় কাৰণ তাৰ এটা ভাল চাকৰি আছে গতিকে বিভিন্ন ধৰণৰ বেংকৰ পৰা ক্ৰেডিট কাৰ্ডৰ বাবে অফাৰ আহে আৰু 2-3খনমান ক্ৰেডিট কাৰ্ডো বনাই লয় আৰু বিন্দাছ ক্ৰেডিট কাৰ্ডৰ পৰা বজাৰ কৰিবলৈ ধৰে যিহেতু তাৰ এটা ভাল চাকৰি আছে গতিকে টেনচন নোহোৱাকৈ খৰচ কৰিবলৈ ধৰে এনেদৰে 2-3 বছৰ খুব মজ মস্তি কৰি লাইফ এনজয় কৰিব ধৰিলে কিন্তু তাৰ পাছত লাহে লাহে তাৰ প্ৰব্লেম আহিবলৈ ধৰিলে এতিয়া তাৰ দৰমহাৰ পইচাখিনিৰে মাহটো চলিব নোৱাৰে চেলাৰী হোৱাৰ এসপ্তাহ পাছতে একাউণ্ট খালী হৈ থাকে আনফালে তাৰ বন্ধু নিখিলে কেতিয়াও লোন লোৱা নাছিল বন্তিয়ে লোন লোৱা দেখিও নিখিলে কেতিয়াও লোন লোৱাৰ কথা ভবা নাছিল কাৰণ নিখিলে বিভিন্ন ধৰণৰ ফাইনেন্সিয়েল টপিকৰ ওপৰত কিতাপ পঢ়িছিল আৰু তাৰে এটা লাইন সদায় মনত ৰাখিছিল যে মানুহক দেখুৱাবলৈ গৈ খৰচ কৰাটোৱে হৈছে দুখীয়া হোৱাৰ প্ৰধান কাৰণ সেইকাৰণে নিখিলে পুৰণি ঘৰতে থাকিব লৈছিল আৰু সেইটোকে অলপ মেৰামতি কৰি লৈছিল নিখিলে অফিচ যাবৰ কাৰণে কাৰ লোৱা নাছিল সি তাৰ ঘৰৰ পুৰণি বাইকখন লৈয়ে সদায় অফিচ অহা যোৱা কৰিছিল নিখিলে ৰেষ্টুৰেণ্টত গৈ খোৱাৰ পৰিৱৰ্তে ঘৰতে খোৱা লোৱা কৰিছিল আৰু অফিচলৈ টিফিন লৈ গৈছিল যাতে বাহিৰত খোৱাৰ প্ৰয়োজন নহয় নিখিলে শনিবাৰ দেওবাৰ ছুটি পালে বাহিৰত ফুৰিবলৈ নগৈছিল বা বন্ধুৰ সৈতে পাৰ্টিও নকৰিছিল নিখিলে নিজৰ খৰচসমূহৰ কাৰণে সদায় এটা বাজেট বনাই লয় কাৰণ সি জানিছিল যে যদি আগতেই এটা বাজেট বনাই লোৱা নহয় তেন্তে খৰচৰ পৰিমাণ বাঢ়িব পাৰে সেইকাৰণে সি প্ৰতি মাহে কেৱল 3,000 টকাহে বাহিৰা খৰচ কৰিছিল যেনে ধৰক কেতিয়াবা সি চিনেমা চাবলৈ যায় পাৰ্কত ফুৰিবলৈ যায় গতিকে তাৰ কাৰণে বেলেগ এটা বাজেট কৰি ৰাখিছিল এনেদৰে তাৰ প্ৰতি মাহে দৰমহাৰ 15,000 টকা খৰচ হয় আৰু বাকী 15,000 টকা সি ছেভিং কৰি গৈছিল এনেদৰে সি এটা সাধাৰণ জীৱন যাপন কৰি গৈছিল আৰু জমা হোৱা টকাখিনিৰে সি ষ্টক আৰু মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব বিচাৰিলে গতিকে সি এটা মিউচুৱেল ফাণ্ডত মাহিলী 5,000 টকাকৈ এটা SIP খুলি ল'লে আৰু বাকী 10,000 টকা সি ভাল কেইটামান কোম্পানীৰ ষ্টকত প্ৰতি মাহে ইনভেষ্ট কৰি যাবলৈ ধৰিলে আৰু সি কোনো ধৰণৰ লোন বা ধাৰ নকৰাকৈ নিজৰ লাইফটো উপভোগ কৰি গৈছিল নিখিলে বন্তিকো ছেভিং কৰাৰ কথা কৈছিল কিন্তু বন্তিয়ে ক'ত শুনে সি হাঁহি কথাবোৰ উৰুৱাই দিছিল আৰু কৈছিল যে ভাই নিখিল লাইফত অলপ এনজয় কৰাৰো প্ৰয়োজন এতিয়াই যদি এনজয় নকৰা কেতিয়া কৰিবি তই বহুত চিপচ ৰে ভাই চা মোৰ লগত গাড়ী আছে ঘৰ আছে তোৰ লগত কি আছে এই কথাখিনিৰে দুইজনৰ মাজত কাজিয়া লাগে আৰু দুয়ো সিদিনাৰে পৰা ইজনে সিজনক নমতা হ'ল আৰু ইয়াৰ পিছতে নিখিলৰ অন্য এটা ব্ৰাঞ্চলৈ ট্ৰেন্সফাৰ হয় আৰু দুয়ো ইজনে সিজনক লগ নোপোৱা হ'ল এনেদৰে বহু বছৰ পাৰ হৈ গ'ল এফালে বন্তিয়ে আৰু নতুন বন্ধুৰ লগত পাৰ্টি কৰিব ধৰিলে ঘৰতো বিভিন্ন ধৰণৰ পাৰ্টি কৰিব ধৰিলে আৰু আনফালে নিখিলে ছেভিং কৰাৰ পইচাখিনিয়ে লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰি গৈ থাকিল লগতে সি এটা অনলাইন বিজনেছো আৰম্ভ কৰিলে আৰু এজন এমপ্লয়িও লগত ৰাখিলে আৰম্ভণিতে ব্যৱসায়টো কৰিবলৈ নিখিলে অলপ কষ্ট কৰিব লগা হ'ল যদিও লাহে লাহে সি এতিয়া মেনেজ কৰিব পৰা হৈ গ'ল এতিয়া এমপ্লয়িজনক দৰমহা দিয়াৰ পাছত তাৰ হাতত 15-20,000 টকা বিজনেছটোৰ পৰা প্ৰফিট আহিবলৈ ধৰিলে আৰু লাহে লাহে তাৰ বিজনেছ গ্ৰ' হ'বলৈ ধৰিলে তাৰ ইনকাম বাঢ়িবলৈ ধৰিলে বেলেগ কামৰ পৰা পইচা আহিবলৈ ধৰিলে তথাপিও সি তাৰ খৰচ বঢ়োৱা নাছিল সি সেই টিফিন লৈয়ে অফিচলৈ গৈছিল আৰু সেই পুৰণি বাইকখন লৈয়ে চলা ফুৰা কৰিছিল যেতিয়া সি খৰচৰ কথা ভাবিছিল তেতিয়া তাৰ মনলৈ এটা কথাই আহিছিল যে যদি সি খৰচৰ পৰিমাণ বঢ়াই দিয়ে তেনেহ'লে সিও বাকী লোকসকলৰ দৰে ৰেট ৰেচৰ মাজত সোমাই পৰিব গতিকে সি যিমান পাৰি সোনকালে নিজকে ফাইনেন্সিয়েলি ফ্ৰী হ'বলৈ বিচাৰিছিল গতিকে সি নিজৰ ফ্ৰী টাইমখিনি ৱেষ্ট নকৰি বিভিন্ন ধৰণৰ নতুন স্কিল শিকাত নিজকে ব্যস্ত কৰি ৰাখিছিল এনেদৰে প্ৰায় 7-8 বছৰ পাৰ হৈ গ'ল আৰু এদিন হঠাৎ গোটেই দেশত মহামাৰীয়ে দেখা দিলে যাৰ ফলত গোটেই দেশত মন্দা অৱস্থাৰ সৃষ্টি হয় মানুহে বজাৰলৈ যোৱা বাদ দিলে যিটো কোম্পানীত বন্তি আৰু নিখিলে চাকৰি কৰিছিল সেই কোম্পানীটোও বন্ধ হৈ গ'ল আৰু প্ৰায় তেনেকুৱা বহু কোম্পানীৰ অৱস্থা বেয়া হৈ গ'ল যিটো কোম্পানীত সিহঁতে চাকৰি কৰিছিল উপায়ন্তৰ হৈ কোম্পানীটোৱে 5-6 জন এমপ্লয়ি উলিয়াই দিব লগা হ'ল কাৰণ কোম্পানীয়ে এতিয়া আৰু ইমান এমপ্লয়িক দৰমহা দি ৰাখিব নোৱাৰে যাৰ ফলত বন্তি আৰু নিখিলকো কোম্পানীয়ে উলিয়াই দিব লগা হয় এই কথা দুয়োৰে মূৰ গৰম হ'বলৈ ধৰিলে কাৰণ চাকৰি হেৰুওৱাটো কোনেও নিবিচাৰে কিন্তু নিখিলে ইমান ভয় খোৱা নাছিল কাৰণ সি আগতে ইয়াৰ
ইয়াৰ প্লেনিং কৰি ৰাখিছিল তাৰ লগত নিজৰ ইমাৰ্জেঞ্চিৰ বাবে টকা জমা কৰি ৰাখিছিল বিভিন্ন কোম্পানীৰ ষ্টকত ইনভেষ্ট কৰি থোৱা আছিল আৰু তাৰ পৰা বছৰি ডিভিডেণ্ড ফাণ্ড পাই আছিল আৰু তাৰ এটা নিজা অনলাইন বিজনেছো আছিল কিন্তু চাকৰি যোৱাৰ পাছত বন্তিৰ পানীত হাঁহ নচৰা অৱস্থা হ'ল সি ইমানখিনি ভবাই নাছিল সি ভাবিছিল যে চাকৰি আছে যেতিয়া আৰু কিহৰ টেনশ্যন কিন্তু চাকৰি যে সদায় থাকিব তাৰ কোনো 100% গেৰাণ্টি নাথাকে সি আজিহে উপলব্ধি কৰিলে কাৰণ সৰুৰে পৰা সি এইটোৱে ভাবিছিল যে চাকৰি থকা মানে লাইফ ছেভ হোৱা কিন্তু এতিয়া যেহেতু তাৰ চাকৰি গ'ল গতিকে বেংকৰ হোম লোন কাৰ লোন ইএমআইৰ বাবে বেংকৰ ফালৰ পৰা সদায় ফোন কল অহা আৰম্ভ কৰিলে কাৰণ এতিয়া সি হোম লোনৰ আধা 10 বছৰৰ কাৰণে দিবলৈ আছে আৰু কাৰ লোনো 2 বছৰলৈ দিব বাকী আছে আৰু যিসকল বন্ধুক বন্তিয়ে আপোন বুলি ভাবিছিল এতিয়া সি সিহঁতৰ আচল পৰিচয় পালে কোনেও তাক হেল্প কৰিবলৈ ওলাই নাহিল কাৰণ সবৰে একে অৱস্থা সেইকাৰণে সি ঘৰৰ পৰিয়ালৰ পৰা ধাৰে লৈ চলিবলৈ ধৰিলে কিন্তু সি কিমান দিন চলিব সদায়তো ধাৰ লৈ চলিব নোৱাৰে অৱশেষত সি গাড়ীখন বিক্ৰী কৰাৰ কথা ভাবিলে কিন্তু মন্দা অৱস্থাৰ কাৰণে সি কম দামতে গাড়ীখন বিক্ৰী কৰি দিব লগা হ'ল আৰু যিখিনি টকা পালে আটাইখিনি হোম লোনৰ ইএমআইত গুচি গ'ল এতিয়া বন্তিয়ে ভাবিবলৈ ধৰিলে যে ইয়াতকৈ আৰু বেয়া দিন কি হ'বলৈ আছে চাকৰি হেৰুৱাব লগা হ'ল গাড়ীখন বিক্ৰী কৰি ইএমআই দিব লগা হ'ল তেতিয়া সি গম পালে যে সিহঁতৰ ঘৰৰ কাৰোবাক হস্পিটেলত ভৰ্তি কৰাইছে বন্তিৰ লগত ইঞ্চুৰেঞ্চ আছিল কিন্তু যিহেতু সেই ইঞ্চুৰেঞ্চ তাৰ কোম্পানীয়ে দিছিল গতিকে এতিয়াতো তাৰ চাকৰিয়ে গুচি গ'ল গতিকে ইঞ্চুৰেঞ্চো কোনো কামত নহা হ'ল এতিয়া সি উপায় নোহোৱা হৈ ঘৰৰ এবিঘা মাটি বিক্ৰী কৰি হস্পিটেলৰ বিল দিব লগা হ'ল মানে এতিয়া বন্তিৰ চাৰিওফালৰ পৰা পথ বন্ধ হৈ আহিবলৈ ধৰিলে আৰু দিনে দিনে তাৰ অৱস্থাও বেয়া হ'বলৈ ধৰিলে কাৰণ সি হোম লোনৰ ইএমআই আৰু বহুকেইটা দিবলৈ এতিয়াও বাকী আছে আৰু সি কোনো নতুন কামো বিচাৰি পোৱা নাছিল গতিকে তাৰ এটা দিন অতি বিৰক্তিৰে পাৰ হ'বলৈ ধৰিলে আৰু সেইকাৰণে সি নিজকে ডিপ্ৰেশ্যনত ভুগিব ধৰিলে আনকি সি কেতিয়াবা আত্মহত্যাৰ কথাও ভাবিবলৈ ধৰিলে আৰু সি তাৰ জীৱনটোক ধিক্কাৰ দিব ধৰিলে কিয় তাৰ লগত এনেকুৱা হ'ল তেনে সময়তে এদিন তাৰ বন্ধু নিখিলৰ ফোন আহে আৰু সি নিখিলক তাৰ ঘৰলৈ মাতিলে যিহেতু দুয়ো পুৰণি বন্ধু আছিল আৰু নিখিলে কাৰোবাৰ মুখৰ পৰা বন্তিৰ অৱস্থাৰ কথা গম পাইছিল গতিকে যেতিয়া দুয়ো তাৰ ঘৰত লগ হ'ল পুৰণি কথাবোৰ পাতিবলৈ ধৰিলে আৰু বন্তিয়ে প্ৰথমে তাৰ সেই কাজিয়া হোৱা দিনটোৰ বিষয়ে নিজকে ক্ষমা খুজি ক'লে যে সি তেতিয়া নিজকে বুজি পোৱা নাছিল আৰু জোচত তাৰ মুখৰ পৰা তেনে কথা ওলাই পৰিছিল তাৰ পাছত সি নিখিলক তাৰ বেয়া অৱস্থাৰ কথা ক'বলৈ ধৰিলে তেতিয়া নিখিলে ক'লে মইতো সেই কাজিয়াৰ কথা কেতিয়াবাই পাহৰি গৈছো মইতো সিদিনাখনি তোক মাফ কৰি দিছিলো মই জানো তই ইমানো বেয়া নহয় বন্ধুসকল এইখিনিতে আমি এটা কথা জানি থোৱা উচিত যে এই পৃথিৱীত আমাৰ মাজত পুৰ মেণ্টেলিটিৰ অহংকাৰী মানুহ বহুত আছে যাৰ লগত ইমানটো পইচা নাথাকে কিন্তু ধং তাৰ লাখ টকীয়া গতিকে এনে লোকৰ লগত প্ৰতিশোধ ল'বলৈ আপুনি নিজৰ সময় নষ্ট নকৰিব জীৱনে তেনে লোকক নিজে শিকনি দিব আৰু বুজাই দিব আৰু আপোনাৰ সফলতাই তেনে লোকৰ জ্বলাজুইত ঘিউ ঢালিব সেইবাবে ধনী হ'ব কিন্তু নম্ৰ আৰু ভদ্ৰ হৈ চলিব তাৰ পাছত নিখিলে বন্তিক ক'লে যে শুনা বন্ধু মই আৰু মোৰ পত্নী অৱসৰলৈ এটা ভ্ৰমণলৈ গৈ আছো আৰু মোক এনে এজন বিশ্বাসী মানুহ লাগে যিয়ে মোৰ অনলাইন বিজনেছটো চাব পাৰে মই জানো তই ভালকৈ কৰিব পাৰ আৰু সেইকাৰণে ভাবিছোঁ মান্থলি 15,000কৈ চেলাৰী দি তোক এই কামটোৰ বাবে ৰাখিম কথাষাৰ শুনি বন্তিৰ মনটো বহুত ভাল লাগিল কিন্তু আচৰিতো হ'ল ভাল লাগিল এই কাৰণেই কাৰণ তাৰ মূৰৰ বোজা হৈ থকা মান্থলি হোম লোনৰ ইএমআইটো টাইম মতে দিব পাৰিব কিন্তু আচৰিত হ'ল যে ইমান সোনকালে নিখিলে কামৰ পৰা অৱসৰ ল'লে এতিয়াতো তাৰ মাত্ৰ 32 বছৰহে হৈছে 8 বছৰ আগতেই দুয়ো একেটা কোম্পানীতে জব কৰিছিল কিন্তু আজি দুয়োজনৰে টকা আৰু সম্পত্তিৰ আকাশ পাতাল পাৰ্থক্য গতিকে বন্ধুসকল এতিয়া আমি এই ষ্টৰিটোৰ পৰা পোৱা কেইটামান লেছনৰ বিষয়ে আলোচনা কৰিম যদি আপুনি ভিডিঅ'টো আৰম্ভণিৰ পৰা ধ্যান দি চাইছে তেন্তে গম পাব যে বন্তিৰ পইচাৰ অভাৱ হোৱাৰ মূল কাৰণ হৈছে লোন বন্তিয়ে লোন লৈ মেনেজ কৰিব জনা নাছিল আৰু ইয়াৰ কাৰণ হৈছে আমি সৰুতে স্কুল কলেজত বা ঘৰত ভাল চাকৰি ভাল পৰীক্ষা ভাল ইণ্টাৰভিউ আদি কেনেকৈ দিব লাগে সেইবোৰৰ বিষয়ে শিকো কিন্তু লোন এটা কেনেকৈ মেনেজ কৰিব লাগে সেইটো নিশিকো আৰু সেই কাৰণেই বেছিভাগ লোকে লোন লৈ হাৰাশাস্তিত ভুগিব লগা হয় আৰু তেনে লোকৰ বাবে ফাইনেন্সিয়েল ফ্ৰীডম কেৱল মাত্ৰ এটা সপোন হৈ ৰয় আৰু তাতকৈ ডাঙৰ কথাটো হ'ল যে যেতিয়া কোনোবা এজন ডেকাই 20-22 বছৰ বয়সতে এটা চাকৰি পায় তেতিয়া কোনোবা এটা বেংকত কাম কৰা ব্যক্তিয়ে ক্ৰেডিট কাৰ্ড কিনিবলৈ বা ক্ৰেডিট কাৰ্ড ইউজ কৰিবলৈ ফ'ৰ্চ কৰা দেখা যায় আৰু সেইটো বয়সত আপোনাৰ অভ্যাসসমূহ আৰু আপোনাৰ বজাৰ কৰাৰ মানসিকতা বহুত উচ্চ খাপৰ হয় আৰু সেই অভ্যাস আপোনাৰ সদায় থাকি যায় অৰ্থাৎ যদি আপুনি দামী কাপোৰ দামী জোতা পিন্ধাৰ অভ্যাস কৰিছে তেন্তে আপুনি সেইটো অভ্যাস পিছলৈও ৰাখিব আৰু এই সময়খিনিত মানুহে নিজৰ পছন্দৰ সকলো বস্তু কিনিব বিচাৰে আৰু আপুনি ক্ৰেডিট কাৰ্ড বা লোনৰ আচল কথাটো বুজি নাপায় আৰু সেই কাৰণে আৰম্ভণিৰে পৰা মানুহে লোনক এটা সাধাৰণ বস্তুৰ দৰে ভাবি লয় আৰু গোটেই জীৱন লোনৰ ইএমআই দি নিজৰ অৱস্থা বেয়া কৰি লয় চৰকাৰ বা বেংকে আপোনাক লোন ল'বলৈ এই কাৰণেই কয় কাৰণ ইয়াৰ পৰা তেওঁলোকৰ প্ৰফিট হয় কাৰণ আপুনি সুদ সহ প্ৰতি মাহে ইএমআই দি থাকে কিন্তু লোন আপোনাৰ পাৰ্চনেল লাইফৰ কাৰণে খুব এটা ভাল বস্তু নহয় ই আপোনাক কেতিয়াও ফাইনেন্সিয়েলি ফ্ৰী হ'বলৈ নিদিয়ে কাৰণ যদি আপোনাৰ লোনৰ ইএমআই মিছ হয় তেন্তে আপোনাৰ কম্পাউণ্ড ইণ্টাৰেষ্ট লাগিব যিটো আপোনাৰ বাবে অতি ভয়ানক হ'ব গতিকে বন্ধুসকল এতিয়াৰ পৰা আপোনালোকে জীৱনত কেতিয়াও লোন নল'ব আৰু যদি কিবা কাৰণত ল'ব লগা হয় তেন্তে আগতীয়াকৈ প্লেনিং কৰিহে ল'ব দ্বিতীয়তে আপুনি আপোনাৰ ইনকামৰ কিছু অংশ সেভিং কৰাৰ লগতে ইনভেষ্টিং কৰিবলৈ শিকক যেনেদৰে আমাৰ ষ্টৰিটো নিখিলে তাৰ ইনকামৰ 50% সেভিং কৰি গৈছিল আৰু তাক লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰিছিল তৃতীয়তে ভাল কোম্পানীৰ ষ্টক বাছি তাত লং টাৰ্মৰ বাবে ইনভেষ্ট কৰিব লাগে কাৰণ লং টাৰ্ম ষ্টকত ইনভেষ্ট কৰিলে ডিভিডেণ্ড পোৱা যায় আৰু ই এটা সময়ত কম্পাউণ্ড গ্ৰোথ হ'বলৈ ধৰে যেনেদৰে নিখিলে তাৰ ষ্টকসমূহৰ পৰা বছৰি ডিভিডেণ্ড পাব ধৰিছিল ই আপোনাৰ বাবে এটা পেছিভ ইনকাম হ'ব চতুৰ্থতে আপুনি জানিব লাগিব কম্পাউণ্ডিঙৰ বিষয়ে মই ইয়াৰ আগতে দুটামান ভিডিঅ'ত কৈছিলোঁ যিমান সোনকালে আপুনি ইনভেষ্ট কৰিব সিমান
সোনকালে আপুনি কম্পাউণ্ড গ্ৰোথ পাব ধৰিব 2019 চনৰ COVID-19 সময়ত যিসকল লোকে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিছিল আজি তেওঁলোকৰ কম্পাউণ্ড গ্ৰোথ হৈ আছে আৰু বহুতে ডিভিডেণ্ড হিচাপে প্ৰতি বছৰে 4 পৰা 5% পেছিভ ইনকাম পাই আহিছে যিসকল প'ৰ মেণ্টেলিটি লোক আছে তেওঁলোকে ইনভেষ্টমেণ্টৰ কথা কেতিয়াও নাভাবে আৰু আৰম্ভণিতে এটা লোন লৈ নিজৰ চখসমূহ পূৰণ কৰিবলৈ ধৰে আৰু তেনেদৰে ৰেট ৰেচৰ জালখনত ফচিবলৈ ধৰে আৰু লাখ চেষ্টা কৰিলেও তাৰ পৰা মুক্ত হ'ব নোৱাৰে বন্ধুসকল লাষ্ট অৰ্থাৎ 5 নম্বৰ নিয়মটো হ'ল ফাইনেন্সিয়েল ফ্ৰীডমৰ ধাৰণা আমাৰ মাজৰ বহুতৰি পিতৃ মাতৃ 50 পৰা 60 বছৰলৈ চাকৰি কৰে জব কৰে মন নাথাকিলেও অফিচলৈ যাব লাগে মন নাথাকিলেও কামলৈ যাব লাগে আৰু সেইটোকে আমি ভাল বুলি কওঁ চোৱা তোমাৰ দেউতাই ইমান বুঢ়া বয়সতো চাকৰি কৰি আছে অফিচ গৈ আছে জ্বৰ হ'লেও অফিচত গৈ আছে কাম কৰি আছে ইমান কষ্ট কৰি আছে কাৰণ সংসাৰ চলিবলৈ আমি কামটো কৰিবই লাগিব আৰু আমাক সৰুৰে পৰা এইটোৱে শিকোৱা হয় আৰু আমি এইটোকে কপি কৰোঁ কিন্তু আমি ফাইনেন্সিয়েলি ফ্ৰীডম পাবলৈ নিশিকো কাৰণ আমি সদায় 99% মানুহক ফলো কৰোঁ যিসকল ৰেট ৰেচৰ মাজত অলৰেডি ফচি আছে তাক ফলো কৰোঁ কিন্তু আমি 1% লোকক ফলো নকৰোঁ যি 1% লোক ফাইনেন্সিয়েলি ফ্ৰী হয় অৰ্থাৎ আমি 99 জন বন্তিৰ লাইফক ফলো কৰোঁ কিন্তু এজন নিখিলক ফলো নকৰোঁ